গাইজ মই দোকানলৈ আহিছিলোঁ। দোকানত আহি থাকোঁতে ইয়াত আৰু বহি থাকোঁতে মানে ধুনীয়াকৈ এটা বাঁহীৰ মাত শুনা পালোঁ। এইফালে খুৰা এজনে ধুনীয়াকৈ বাঁহী বজাই আছিলে। তো মই ভাবিলোঁ সোমাই যাওঁ, কি কয় বাঁহী বজোৱাটো ভিডিঅ' কৰিব দিয়ে নে নিদিয়ে। তো গাইজ আপোনালোকে চাই থাকক। গাইজ এতিয়া সোমাই যাই আছোঁ ঘৰলৈ। অলপ আগতে বজাই আছিলোঁ, ধুনীয়াকৈ বাঁহী বজাই আছিলে। মই বাঁহীৰ মাতটো শুনা ভাল লাগিল, ৰাস্তাৰ পৰা শুনি আছিলোঁ মাতটো। তো সুধিলোঁ অলপ, চাওঁ কি কয়। খুৰাই এতিয়া বাঁহীটো বজাব, আপোনালোকক অলপ দুখাওঁ। তো ভাল লাগিলে লাইক কৰি দিব। ধন্যবাদ ধন্যবাদ। খুৰাই এতিয়া এটা সুৰ শুনালে আৰু এতিয়া তেখেতে ক'লে আকৌ মই কাৰ্বি সুৰ অলপ শুনাম বুলি কৈছে। তো আমাৰ সৌভাগ্য, আমি কাৰ্বি সুৰ আকৌ এটা শুনিবলৈ পাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিলে বাঁহী সুৰটো? যদি ভাল লাগে লাইক কৰি দিব, আৰু মোৰ পেজটো নতুনকৈ আহিলে যে ফ'ল' কৰি দিব। আৰু এফালে খুৰাক দুষাৰমান কথা শুনিব মই। আপোনাৰ নামটো অলপ কৈ দিব। ভৱ ৰংচন। আপুনি এনেই বাঁহী নিজে শিকিছে নে এনেকুৱা কাৰোবাৰ পৰা শিকিছে? মই নিজে শিকিছে, সৰুৰ পৰা বজাই থাকে আৰু। ঠিক আছে, ধন্যবাদ। গাইজ কেনেকুৱা লাগিলে জনাব, ভাল লাগিলে লাইক কৰি দিব, আৰু চেনেল যদি নতুনকৈ আহিছে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু মৰম কৰি দিব, যাতে মই আগুৱাই যাব পাৰোঁ আৰু খুৰাই যাতে ভাল পায়। ধন্যবাদ, সেৱা।